ওয়েলকাম টু মাই ইউটিউব চ্যানেল এইচআর এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰিভিজন 1 যেটো অনুশীলনী আছে সেই অনুশীলনীটোৰ গোটেইখিনি প্ৰশ্ন আজি আমি আলোচনা কৰিম একেবাৰে সহজ পদ্ধতিত তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা আৰু যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে কমেন্ট কৰি জনাবা বা মই মোৰ ডেসক্ৰিপচনত মই মোৰ ফোন নাম্বাৰটো দি দিম হোৱাটসএপ কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম আৰম্ভ কৰিছো আজিৰ ভিডিওটো তলৰ কোনটো অনুপাত একেটা সমানুপাত হবো মানে ইয়াতে যিকেটা নাম্বার দিয়া আছে একেটা কোনকেটা সমান অনুপাতত থাকিব এতে সোয়া এক নম্বৰটো কি আছে 12:21 আছে তো 12:21 যদি থাকে এটো অনুপাত বুলি কৈছে গতিকে এটো তুমি কি কৰা এটো ভগ্নাংশৰ ওপৰত লিখা এটো 21 এতিয়া এটো যদি আমি ক্যান্সেল আউট কৰো তেতিয়া হলে এটো 3 ৰে ক্যান্সেল আউট কৰিব পাৰিম এফালে যাব তোমাৰ 3 4 গুণ 12 আৰু এফালে যাব 3 7 গুণ 21 আৰু যদি এটো কৰো এটো হলে তোমাৰ কিমান আহিব 32/56 এটো যদি আমি ক্যান্সেল আউট কৰো এটো 8 4 গুণ 32 মানে 4 বাৰ যাব আৰু 7 8 গুণ কিমান 56 তাৰ মানে ইয়াতে 4/7 ইয়াতেও কিমান আহিছে 4/7 আহিছে মানে দুটাৰ অনুপাত কি আছে সেম আছে তো ইয়াতে লিখা যেহেতু 12/21 = কি আছে 32/56 আছে গতিকে তুমি লিখিব পাৰা ইহত কি আছে সমান অনুপাতত আছে এটো ইহত সমান অনুপাতত আছে বা একেটা কি হ'ব সমান অনুপাত হ'ব বি নাম্বার কোশ্চেনটো চাও বি নম্বৰত কি কৈছে 18/18:30 তো এটো লিখা 18/30 এটো তোমাৰ কিমানেৰে ক্যান্সেল কৰিব পাৰি এটো তোমাৰ 3 3 6 গুণ 18 আৰু 6 5 গুণ 30 আৰু ফালে আছে 14/21 তো 14/21 হলে এটো কিমানেৰে কাটিব পাৰি এটো কাটিব পাৰি আমি 2 ৰে কাটিব পাৰি 2 7 গুণ 14 আৰু 7 3 গুণ 21 তো ইয়াতে সোয়া এটা হল 3/5 আৰু এটা হল 2/3 তো দুটাৰ অনুপাত তো মিলা নাই গতিকে ইহত সমান অনুপাতত নাই তো ইয়াতে লিখা যেহেতু এটো 18/30 এটো not = কি হ'ব 14/21 therefore এটা আমি লিখিম ইহত সমান অনুপাতত নাই সমান অনুপাতত নাই বা সমানুপাতত নাই বুজি পালা ইয়াৰ পিছত সি নাম্বাৰটো কি আছে সোয়া সি নাম্বাৰটো এটো হ'ব 22/33 এটা আমি 2 ৰে কাটিব পাৰিম এটো তোমাৰ 11 ৰ 2 গুণা 22 হয় আৰু 11 ৰ 2 গুণা 22 হয় আৰু 11 ৰ 3 গুণা 33 হয় 33 তো এটো আহিব 33/24 এটো আহিব তোমাৰ 11 আহিব এটো 11 ৰ 3 গুণ 33 আৰু 8 3 গুণ 24 এতে সোয়া এটো অনুপাত আৰু এটো অনুপাত কিন্তু সমান হোৱা নাই তো ইয়াতে লিখা যেহেতু 22/33 not = 11/8 11/8 মানে কি 33/24 therefore ইহত সমান অনুপাতত নাই ইহত এটো সমানুপাতত নাই এর পিছত ডি নম্বৰটো চাও আমি ডি নম্বৰত আছে তোমাৰ 24/28 এটো আমি কিমানেৰে কাটিব পাৰিম এটো 6 ৰে যাব এটো 4 ৰে যাব 6 4 গুণ 24 আৰু 7 4 গুণ 28 এটো 20/25 এটো কিমানেৰে যাব এটো তোমাৰ 5 ৰে যাব এটো 5 4 গুণ 20 আৰু 5 5 গুণ 25 এটো সাইটোৰ অনুপাত আৰু এটোৰ অনুপাত মিলা নাই তো ইয়াতে লিখা যেহেতু 24/28 not = 20/25 তো therefore এটো ইহত সমান অনুপাতত নাই ইহত সমানুপাতত নাই বুজি পালা নিশ্চয় নম্বৰটো চাও 2 নম্বৰত কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব একে হয় এক নম্বৰটো যেনেকৈ কৰিলো ঠিক তেনেদৰে আমি এটো কৰিম আমি দুটা লম এই দুটা লম প্ৰথমত তাৰ পিছত এই দুটা লম এই দুটা আমি ৰেশিও বনাম তাৰ মানে এটো হ'ব 2/6 মানে এটো কি হ'ব 1/3 হ'ব আৰু ইফালে আছে তোমাৰ 6/8 এটো যদি আমি ক্যান্সেল কৰো এটো কিমান যাব এটো তোমাৰ 3 ৰে দিলে 3 ৰে না যায় 2 ৰে যাব এটো 2 3 গুণ 6 আৰু 2 4 গুণ 8 এটো সা এটোৰ অনুপাত হৈছে 1/3 এটো হৈছে 3/4 তো এটো তো মিলা নাই গতিকে এটো আমাৰ নহব তো ইয়াতে লিখা যেহেতু এটো 2/6 এটো not = 6/8 therefore এটো ইহত সমানুপাতত নাই একে হয় এটো এক নম্বৰৰ নিচিনাই হয় বি নম্বৰটো চা বি নম্বৰত কি কৈছে 10/20 মানে এটো 10/20 এটো আহিব তোমাৰ 1/2 আৰু যদি এটো লিখা 30/60 এটো আহিব কিমান 1/2 আহিব ক্যান্সেল আউট কৰিলে 0 0 যাব এটো 0 0 যাব গতিকে এটো 3 গুণ 3 3 2 গুণ 6 এটো কিন্তু মিলিছে তো যেহেতু তোমাৰ এটো 10/20 = 30/60 therefore ইহত সমানুপাতত আছে সি নম্বৰটো চা সি নম্বৰটো কি কৈছে
পি বাই পি আৰু পি বাই কিউ এইটো লিখা পি ডিভাইডেড বাই পি কিউ মানে এইটো পি আৰু পি কেঞ্চেল যাব মানে এইটো থাকিব 1 বাই কিউ আৰু ইফালে তোমাৰ পি স্কোয়াৰ বাই কিউ ডিভাইডেড বাই কিউ স্কোয়াৰ এইটো থাকিব ইয়াতে চা কিউ স্কোয়াৰ ইয়াতে দুটা আছে তো এই দুটাৰ লগত এইটো কেঞ্চেল যাব ইয়াতে থাকিব তোমাৰ পি স্কোয়াৰ বাই কিউ তো এইটো তো সেম হোৱা নাই গতিকে ইয়াতে লিখা যেহেতু পি বাই পি কিউ নট ইজ ইকুয়াল টু পি স্কোয়াৰ বাই কিউ ডিভাইডেড বাই কিউ স্কোয়াৰ তো দেয়াৰফৰ ইহত সমানুপাতত নাই ইহত সমানুপাতত নাই নিশ্চয় বুজি পালা ইয়াৰ পিছত ডি নম্বৰটো চাও আমি ডি নম্বৰটো আছে তোমাৰ এটো 6/20 হলে এটো যাব তোমাৰ 2 3 গুণ 6 আৰু 2 10 গুণা 20 আৰু ইফালে যদি লিখো 4/30 হলে এটো যাব 2 2 গুণা 4 আৰু ইফালে আহিব 15 2 গুণা 30 এটো সা এটো আৰু এটো কিন্তু সেম হয় নাই গতিকে এটো নহয় মানে 6/20 যেহেতু 6/20 not is equal to 4/30 therefore ইহত সমানুপাতত নাই ইয়াৰ পিছত 3 নম্বৰটো চাও আমি এতে কৈছে খালি ঠাই পূৰ কৰা এতে দিয়া আছে সব বৃত্তৰ কালি দিয়া আছে পাই r স্কয়ার এটা আমি অকলে জানো বৃত্তৰ কালি পাই r স্কয়ার হয় যদি এ বাৰে এ মানে কি কালি বাৰিলে ইয়াতে এটা কথা লক্ষ্য কৰা যদি তুমি সৰু বৃত্ত এটা লোৱা ইয়াৰ পৰা এখিনি হৈছে ৰেডিয়াস যদি ব্যাসাৰ্ধ কম হয় তেতিয়া হলে কালিও কি হ'ব কম হ'ব আকৌ যদি ব্যাসাৰ্ধ বাৰে মানে কি তোমাৰ বৃত্তটো ডাঙৰ হ'ব তো এটো ব্যাসাৰ্ধ বাৰিলে বৃত্তটো ডাঙৰ হলে তাৰ এৰিয়াও বাঢ়িব গতিকে যদি কালি বাৰে তেন্তে এটো r কি কৰিব rও বাঢ়িব মানে r বাঢ়ে আৰু ইয়াতে কৈছে যদি r কমে মানে কি হয় এটো ব্যাসাৰ্ধ কমিব তো ব্যাসাৰ্ধ কমিলে বৃত্তটো সৰু হৈ যাব সৰু হলে কালি কি কৰিব কমিব এটো কমে নম্বৰ 3 নম্বৰত কি কৈছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকা দিয়া ধৰণৰ ইয়াতে টাইম দিয়া আছে আৰু ডিসটেন্স দিয়া আছে 1 মিনিটত গৈছে তোমাৰ 4 মিটাৰ 2 মিনিটত 8 মিটাৰ 3 মিনিটত 12 মিটাৰ 4 মিনিটত 16 মিটাৰ এটা এটা কথা লক্ষ্য কৰা ইয়াতে যেটো তোমাৰ চেঞ্জ হৈছে চেঞ্জটো কিমান বাঢ়িছে 4 কৈ বাঢ়িছে গুটেই কেটা 4 কৈ বাঢ়িছে সো এফালে তোমাৰ 4 8 12 গুটেই কেটা 4 কৈ বাঢ়িছে আৰু ইফালে একক কৈ বাঢ়িছে অৰ্থাৎ ইফালে যদি একক কৈ বাঢ়িছে আৰু ইফালে যদি 4 কৈ বাঢ়িছে তাৰ মানে এটো কি হৈছে সমানুপাতত আছে মানে প্ৰত্যক্ষ সমানুপাত অৰ্থাৎ এটো প্ৰত্যক্ষ হয় ইয়াতে এই নম্বৰ যেটো কোৱেশ্চন আছে এটো হৈছে টি আৰু ডি এ ড্যাশ ভাবে বিচৰণ কৰে তো এটো আমি লিখিম ইয়াতে প্ৰত্যক্ষভাৱে বা এটো সমানুপাতিকভাৱে বিচৰণ কৰে প্ৰত্যক্ষ লিখিলেও হ'ব বা সমানুপাতিক লিখিলেও হ'ব তাৰ পিছত বি নম্বৰটো কি কৈছে সো t = 6 হলে d কিমান হ'ব এতে টাইম দিয়া আছে টাইম টু 6 দিয়া আছে তেতিয়া হলে d কিমান হ'ব এতে যেহেতু 4 কৈ বাঢ়িছে গতিকে এটো আমি পূৰণ কৰি দিম 4 ৰে মানে 6 পূৰণ 4 এটো কিমান হ'ব 24 হ'ব ইয়াৰ পিছত সি নম্বৰটো কি কৈছে সো d = 28 হলে d ৰ ভ্যালু দিয়া আছে t ৰ ভ্যালু কিমান হ'ব এটো হৰণ কৰা 4 ৰে তো 28 ডিভাইডেড বাই 4 এটো কিমান আহিব 7 আহিব 7 4 গুণ 28 তাৰ পিছত d নম্বৰটো কি কৈছে এটা d ৰ ভ্যালু দিয়া আছে 36 t ৰ ভ্যালু কিমান হ'ব এটো ডিভাইড কৰি দিয়া 36 ডিভাইডেড বাই 4 তো এটো আহিব 9 9 4 * 36 এটো হৈ গল বুজি পালা নিশ্চয় এতে 4 নম্বৰ কোৱেশ্চন যেটো আছে 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এটো বহুতবাৰ পৰীক্ষাত আহিছে যদি p proportional to q মানে তোমাৰ p টো ডাইৰেক্টলি বিচৰণ কৰে q ৰ লগত আৰু p = 6 হলে q = 30 হয় এতিয়া p = 2 তেন্তে q ৰ মান কিমান হ'ব এটো তোমাৰ MCQ হয় কিন্তু এটো আমি একেবাৰে সহজে কৰিব পাৰো সো এতে কি হৈছে এতে এটা কথা লক্ষ্য কৰা ইয়াতে p আৰু q ৰ ভ্যালু দিয়া আছে ইয়াতে p ৰ ভ্যালু দিয়া আছে কিন্তু q ৰ ভ্যালু দিয়া নাই কিন্তু ইয়াতে তোমাৰ কি আছে এটো সমান অনুপাতত আছে যদি সমান অনুপাতত থাকে তেতিয়া হলে ইহতৰ ৰেশিও কি হ'ব সমান হ'ব এটো তুমি p1 বুলি ধৰা এটো q1 বুলি ধৰা এটো p2 ধৰা আৰু এটো q2 ধৰা তো ইয়াৰ পৰা আমি লিখিব পাৰিম কি লিখিব পাৰিম p1/q1 = p2 by কি হ'ব q2 হ'ব বুজি পালা এতে ভ্যালু কেটা বহাই দিয়া p1 ৰ ভ্যালু কিমান আছে 6 আছে আৰু q1 ৰ ভ্যালু আছে কিমান 30 = p2 ৰ ভ্যালু আছে কিমান 2 আৰু q2 ৰ ভ্যালু আমি না জানো তো আমি q2 ওলাই লম এতে এটো যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰো ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব 6 * q2 মানে 6 q2 হ'ব আৰু ইফালে আহিব তোমাৰ 60 এটো 30 2 গুণা 60 ইয়াৰ পৰা যদি q2 ৰাখি দিয়া ইফালে আহিব তোমাৰ 60 ডিভাইডেড বাই 6 মানে এটো কিমান আহিব 10 আহিব অৰ্থাৎ আমি পালো q ৰ ভ্যালু কিমান পালো 10 পালো অৰ্থাৎ c নম্বৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব 5 নম্বৰটো কি কৈছে সো তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান কি হ'ব এতে y ৰ মানটো আমাৰ ওলাবলৈ দিছে x ৰ ভ্যালু দিয়া আছে 1248 আৰু y ৰ ভ্যালু দিয়া আছে 32 16 আৰু ইফালে দিয়া আছে কিমান 8 দিয়া আছে এতে সো ইফালে তোমাৰ এককৈ বাঢ়ি গৈছে আৰু ইফালে কি কৰিছে তোমাৰ কমি গৈছে এক গুণ কৈ কমি গৈছে গতিকে ইয়াতে যে খালি ঠাই আছে এই খালি ঠাইত তোমাৰ কিহৰ মান আহিব ইয়াতে আহিব 4 আহিব
কাৰণটো 8 ৰ পৰা 4 মাইনাস কৰিলে কিমান আহিব 4 আহিব 36 ৰ পৰা 32 ৰ পৰা 16 মাইনাস কৰিলে 16 আহে 16 ৰ পৰা 8 মাইনাস কৰিলে 8 আহে আৰু 8 ৰ পৰা 4 মাইনাস কৰিলে 4 আহিব গতিকে x = যদি 8 হয় y ভ্যালু কিমান আহিব 4 আহিব অৰ্থাৎ ইয়াৰে c নাম্বাৰটো কাৰেক্ট আনসাৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে অহাকালি আমি ৰিভিজন 2 যেটো আছে হেতু আমি আলোচনা কৰিম ধন্যবাদ